নমস্কাৰ আজিৰ ভিডিঅ'ত আপোনালোকক জনাম আগন্তুক সেন্সাস 2026-27 সেলফ এনুমাৰেশ্যন যাক নেকি স্বগণনা বুলি কোৱা হয়। আপোনালোকে যেহেতু প্ৰতিজন ব্যক্তি স্বগণনা কৰিব লাগিব আৰু স্বগণনা আপোনালোকৰ মোবাইলতেই কৰিব পাৰিব। কেনেকৈ কৰিব লাগিব সবিশেষ আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাম। ভিডিঅ'টো শেষলৈকে চাই যাব। যেহেতু আপোনালোকে প্ৰথমে স্বগণনা কৰিব লাগিব আৰু যেতিয়া আপোনালোকৰ ঘৰলৈ গণনাকাৰী বিষয়া যেহেতু 17 আগষ্টৰ পৰা আপোনালোকৰ ঘৰলৈ প্ৰত্যেকজন ঘৰলৈ যেটো গণনাকাৰী বিষয়া আহিব তেওঁলোকে আপোনালোকৰ এই স্বগণনা তেওঁলোকে ভেৰিফাই কৰিব। যদি আপোনালোকে শুদ্ধভাৱে স্বগণনা কৰে তেতিয়াহ'লে তেওঁলোকে ভেৰিফাইড কৰিব। যদি কিবা ভুল ভ্ৰান্তি থাকে তেওঁলোকে কাৰেকশ্যন কৰি পুনৰ আপডেট কৰিব। যেহেতু আপোনালোকে সেলফ এনুমাৰেশ্যন স্বগণনা কৰিবৰ বাবে আপোনালোকৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো অন কৰিব। অন কৰাৰ পিছত আপোনালোকে সাৰ্চ কৰিব লাগিব se.census.gov.in। সো আপোনালোকে এইদৰে সাৰ্চ কৰি আপোনালোকে ক্লিক কৰি দিব। ইয়াৰ পিছতে আপোনালোকৰ যেহেতু সেলফ এনুমাৰেশ্যন ACLO যি হাউচ লিসনিঙৰ এইদৰে নতুন পেজ এটা খোল খাই যাব। সো আপোনালোকে প্ৰথমে ষ্টেট সিলেক্ট কৰি ল'ব। ষ্টেট সিলেক্ট কৰাৰ পিছত আপোনালোকে ওকেত ক্লিক কৰি দিব। ওকেত ক্লিক কৰাৰ পিছত আপোনালোকে এক নম্বৰতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰিবৰ বাবে আপোনালোকৰ প্ৰথমে আপোনালোকৰ হাউচৰ যেটো নেম অফ দি হেড অফ দি হাউচ হোল্ড যেটো ঘৰখনৰ মুখ্য ব্যক্তিজনৰ নাম আপোনালোকে ইয়াতে লিপিবদ্ধ কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে ইমেইল এড্ৰেছ ভৰাব লাগিব, মোবাইল নাম্বাৰ ভৰাব লাগিব। ইয়াৰ পিছতে আপোনালোকৰ এটা কেপচাৰ আহিব। কেপচাৰটো আপোনালোকে দি ইয়াতে গেট OTPত ক্লিক কৰি দিব লাগিব। গেট OTPত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইললৈ এটা OTP আহিব। OTPটো ইয়াতে আপোনালোকে দি সাবমিট কৰিব লাগিব। এইখিনিতে এটা কথা আপোনালোকে মনত ৰখা উচিত, যেহেতু আপোনালোকৰ ঘৰখনৰ মুৰব্বীৰ নামটো যেতিয়া আপোনালোকে ইয়াতে ৰেজিষ্টাৰ কৰিব কিন্তু আপোনালোকে পৰৱৰ্তী সময়ত আপোনাৰ মুখ্য ব্যক্তিজনৰ নাম আপোনালোকে চেঞ্জ কৰিব নোৱাৰিব। সো মই আপোনালোকক ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব সবিশেষ জনাই আছোঁ। এইদৰে আপোনালোকে আপোনালোকৰ নামটো, ফোন নম্বৰটো আৰু কেপচাৰটো দি আপোনালোকে গেট OTPত ক্লিক কৰি দিব। তাৰপিছতে আপোনালোকৰ মোবাইলত এটা OTP আহিব। OTPটো আপোনালোকে ইয়াতে সাবমিট কৰিব লাগিব। OTP সাবমিট কৰাৰ পিছত আপোনালোকে লেংগুৱেজটো যে আপোনালোকৰ ভাষাটো আপোনালোকে সিলেক্ট কৰিব লাগিব। আপোনালোকে এটা কথা মনত ৰাখিব কিন্তু ভাষাটো আপোনালোকে এবাৰ সিলেক্ট কৰাৰ পিছত আপোনালোকে পৰৱৰ্তী সময়ত চেঞ্জ কৰিব নোৱাৰিব। যিটো ভাষা আপোনালোকে কমফৰ্টেবল হয় সেইটো ভাষা আপোনালোকে সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছত পুনৰ এটা কেপচাৰ আহিব। কেপচাৰটো আপোনালোকে ইয়াতে পুনৰ ফিল আপ কৰি দিব। ভেৰিফাই OTPত ক্লিক কৰাৰ পিছতে আপোনালোকৰ হাউচ হোল্ডৰ লোকেশ্যনটো আপোনালোকে ইয়াতে সেট কৰিব লাগিব। লোকেশ্যনটো কেনেকৈ সেট কৰিব আপোনালোকে প্ৰপাৰ আপোনালোকৰ ঘৰৰ যিটো লোকেশ্যন হয় সেইটো আপোনালোকে ইয়াতে সেট কৰিব লাগিব। সো পুনৰ আপোনালোকে ইয়াত দেখিছে তলত এটা অপশ্যন আছে ওকে বটনটোত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াৰ পিছতে আপোনালোকে লোকেশ্যন ডিটেইলছ আপোনালোকে ফিল আপ কৰিব লাগিব। লোকেশ্যন সেট কৰিবৰ বাবে আপোনালোকে ডিষ্ট্ৰিক্টখন প্ৰথমে সিলেক্ট কৰিব লাগিব। ডিষ্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত আপোনালোকে পিন কোডটো এণ্টাৰ কৰিব লাগিব। পিন কোড এণ্টাৰ কৰাৰ পিছত আপোনালোকে গাঁওখনৰ নামটো ইয়াতে ফিল আপ কৰি দিব লাগিব। ইয়াৰ পিছতে আপোনালোকে আপোনালোকৰ লোকেশ্যনটো এইদৰে সেট কৰিব লাগিব। দেখিছে আপোনালোকে পাৰফেক্ট যিটো লোকেশ্যন হয় আপোনালোকৰ লোকেশ্যনটো ইয়াতে সেট কৰি দিব লাগিব। ইয়াত দেখিছে আপোনালোকৰ লেটিটিউড আৰু লংটিটিউড ইয়াতে শ্ব' কৰি আছে। যদি আপোনালোকৰ ভুল লোকেশ্যন শ্ব' কৰি আপোনালোকে এইখিনি ইয়াতে কাৰেকশ্যন কৰিব পাৰিব। দেখিবলৈ পাইছে এইদৰে এই যি প্লাছ চিনটো আপোনালোকে ইফালে সিফালে নিবও পাৰিব। মোৰ একজেক্টলি যেহেতু মিলি আছে সো মই ইয়াতে টাচ কৰি দিছোঁ। দেখিছে মোৰ লোকেশ্যনটো এইদৰে মিলি গৈছে আৰু মই ইয়াতে কনফাৰ্মত ক্লিক কৰি দিম। কনফাৰ্ম লোকেশ্যন। কনফাৰ্ম লোকেশ্যনত ক্লিক কৰাৰ পিছতে মই 7 নেক্সটত ক্লিক কৰিম। সো আপোনালোকে 7 নেক্সটত ক্লিক কৰিব। 7 নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ এইদৰে কনফাৰ্মেশ্যন লোকেশ্যনটো আহিব। সো আপোনালোকে ইয়াতে য়েছ আৰু নো দুটা অপশ্যন আছে। যেহেতু মোৰ শুদ্ধ হয় মই য়েছত ক্লিক কৰিছোঁ। য়েছত ক্লিক কৰাৰ পিছতে হাউচ সেন্সাস ডিটেইলছ এইদৰে হাউচ সেন্সাস ডিটেইল সেকেন্ড ষ্টেপ যেহেতু আমি 6টা ষ্টেপ পাৰ কৰিব লাগিব। প্ৰথম ষ্টেপটো মোৰ সম্পূৰ্ণ হৈ গৈছে। সেকেন্ড ষ্টেপটো মই আপোনালোকক কৰি দেখাব বিচাৰিছোঁ। ইয়াতে প্ৰথমে বিচাৰিছে আপোনালোকৰ ঘৰটো কেনেধৰণৰ হয়। ইয়াতে মানে হ'ল আপোনালোকৰ মাটি ঘৰ, উড, বেম্বো, ব্ৰিক, ষ্ট'ন, চিমেণ্ট
যিটো হয় আপোনালোকৰ সেইটো আপোনালোকে ইয়াতে চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পিছত আপোনালোকৰ মেটেৰিয়েল অফ ৱালটো আপোনালোকৰ কিহৰ হয় ইয়াতে আপোনালোকে ফিল আপ কৰিব লাগিব। ইয়াত বিভিন্ন অপশ্যনসমূহ আছে, মাটি আছে, প্লাষ্টিক আছে, বেম্বুৰ আছে, কাঠৰ আছে, যিটো হয় সেইটো আপোনালোকে ইয়াতে চিলেক্ট কৰিব লাগিব। যদি ইটাৰ হয় ইটাৰ আপোনালোকে চিলেক্ট কৰিব, যদি কংক্ৰিটৰ হয় আপোনালোকে কংক্ৰিটটো চিলেক্ট কৰিব পাৰে, বা আপোনালোকেও এনি আদাৰ অপশ্যনো চিলেক্ট কৰিব পাৰে। ইয়াৰ পিছতে আপোনালোকৰ মেটেৰিয়েল অফ ৰুফটপ, যিহেতু ৰুফটপটো যিটো আপোনালোকৰ ছালখন টিঙৰ হয়, বাঁহৰ হয়, খেৰৰ হয়, যিটো হয় সেইটো আপোনালোকে ইয়াতে চিলেক্ট কৰিব লাগিব। ইয়াৰ পিছতে আপোনালোকে কণ্ডিশ্যন অফ দিছ হাউচ, ঘৰটোৰ কণ্ডিশ্যন কেনেকুৱা হয়, গুড হ'লে ভাল আপোনালোকে চিলেক্ট কৰিব। লাইবলো আপোনালোকে চিলেক্ট কৰিব পাৰে, বা আপোনালোকে ডিলাপিটেড একেবাৰে ভঙা চিঙা যদি হয় আপোনালোকে ডিলাপিটেড অপশ্যনটো আপোনালোকে চিলেক্ট কৰিব পাৰে, যিহেতু মই গুড অপশ্যনটো চিলেক্ট কৰিছোঁ। ইয়াৰ পিছতে আপোনালোকে 7 নেক্সট অপশ্যন এটা আছে, ইয়াত আপোনালোকে 7 নেক্সট অপশ্যনটোত ক্লিক কৰি দিব। ইয়াৰ পিছত আপোনালোকে কনফাৰ্মেশ্যনত আপোনালোকে পুনৰ য়েছত ক্লিক কৰিব। য়েছত ক্লিক কৰাৰ পিছত আপোনালোকে থাৰ্ড ষ্টেপত আপোনালোকে গুচি যাব। থাৰ্ড ষ্টেপত আপোনালোকে ইনফৰমেশ্যন ৰিলেটেড টু দ্য হাউচ হোল্ডাৰ, ঘৰখনৰ টোটেল মেম্বাৰখিনি আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব। টোটেল মেম্বাৰ কিমান আছে আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব। মই ফিল আপ কৰি দিছোঁ। ইয়াৰ পিছতে নেম অফ দি হাউচ হোল্ড, যিহেতু নেম অফ দি হাউচ হোল্ডটো আপোনালোকে পূৰ্বতে যিহেতু অলৰেডি ফিল আপ কৰা হৈছে ইয়াতে আহি যাব অট'মেটিকেলি। ইয়াৰ পিছত আপোনালোকে হেড অফ দি হাউচ হোল্ডাৰৰ আপোনালোকে জেণ্ডাৰটো ইয়াতে মেল ফিমেল আপোনালোকে চিলেক্ট কৰিব পাৰে। ইয়াৰ পিছত আপোনালোকে ST SC OBC যিটো হয় আপোনালোকে এইটো ফিল আপ কৰিব লাগিব। আৰু SC খিনিৰ কাৰণে আপোনালোকে ডাইৰেক্টলি এটা অপশ্যন আছে, আৰু যিখিনি OBC বা জেনেৰেল কাষ্টৰ যিসকল ব্যক্তি আছে তেওঁলোকৰ বাবে আপোনালোকে আদাৰ অপশ্যনটো চিলেক্ট কৰিব লাগিব। ইয়াৰ পিছত আছে আপোনালোকৰ অ'নাৰশ্বিপ ষ্টেটাছ অফ দি হাউচ, যদি আপোনালোকৰ নিজৰ ঘৰ হয় আপোনালোকে অ'ন হাউচ আপোনালোকে চিলেক্ট কৰিব। যদি আপোনালোকে ভাড়া ঘৰত থাকে তেতিয়া আপোনালোকে ভাড়া ঘৰ হিচাপে চিলেক্ট কৰিব। যদি আৰু শেষত আছে এনি আদাৰ অপশ্যন, যিটো অপশ্যন হয় সেইটো অপশ্যন আপোনালোকে ইয়াতে চিলেক্ট কৰিব লাগিব। ইয়াৰ পিছতে আপোনালোকে নাম্বাৰ অফ ড্ৰিলিং ৰুম, আপোনালোকৰ ঘৰখনৰ টোটেল ৰুম কিমান আছে আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব। এই ঘৰৰ ভিতৰত আপোনালোকে কিটচেন বাথৰুম আপোনালোকে কাউণ্ট কৰিব নোৱাৰে, বেডৰুম ড্ৰয়িং ৰুম আপোনালোকে কাউণ্ট কৰিব পাৰিব। যিমানটা ৰুম হয় সেই যিমানটা ৰুম আপোনালোকে ইয়াতে ফিল আপ কৰি দিব। ইয়াৰ পিছত আছে নাম্বাৰ অফ মেৰিড কাপল, কিমানটা কাপল আপোনালোকৰ ঘৰটোত বাস কৰে আপোনালোকে ইয়াতে এণ্টাৰ কৰি দিব। ইয়াৰ পিছত আপোনালোকে আটাইখিনি ফিল আপ কৰাৰ পিছত আপোনালোকে 7 নেক্সটত ক্লিক কৰি দিব। পুনৰ আপোনালোকে কনফাৰ্ম কৰি দিব। কনফাৰ্মেশ্যনত য়েছত ক্লিক কৰিব। য়েছত ক্লিক কৰাৰ পিছত আপোনালোকে 4th ষ্টেপত আপোনালোকে গুচি যাব। ষ্টেপত আপোনালোকে মেইন চ'ৰ্চ অফ ৱাটাৰ, আপোনালোকে মেইন চ'ৰ্চ অফ ৱাটাৰটো কিহৰ হয় আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব। টেপ ৱাটাৰ ফ্ৰম টেষ্টেড চ'ৰ্চ, টেপ ৱাটাৰ ফ্ৰম আনটেষ্টেড চ'ৰ্চ, যিহেতু আপোনালোকৰ কেনেকুৱা ধৰণৰ পানী আপোনালোকে ব্যৱহাৰ কৰে সেইখিনি আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব। কুঁৱাৰ হ'লে কুঁৱাৰ আপোনালোকে ফিল আপ কৰিব, হেণ্ডপাম্পৰ হ'লে হেণ্ডপাম্প, টিউবৱেল হ'লে টিউবৱেল, নদীৰ হ'লে নদীৰ আপোনালোকে, পুখুৰী হ'লে পুখুৰী, যিটো অপশ্যন হয় সেইটো অপশ্যন আপোনালোকে ফিল আপ কৰি দিব। ইয়াৰ পিছত আপোনালোকে এভেইলেবিলিটি অফ ড্ৰিংকিং ৱাটাৰ চ'ৰ্চ, আপোনালোকে বাছৰ ভিতৰৰ পানী খায় নে বাহিৰৰ পানী খায় আপোনালোকে এইটো ইয়াতে চিলেক্ট কৰিব লাগিব। ভিতৰৰ হ'লে ভিতৰৰ, বাহিৰৰ হ'লে বাহিৰৰ আপোনালোকে পানী খাই ইয়াতে চিলেক্ট কৰিব লাগিব। মেইন চ'ৰ্চ অফ লাইট, আপোনালোকে লাইট আপোনালোকে কেনেকৈ পায়, ইলেক্ট্ৰিচিটি আছে, কেৰাচিন আছে, ছ'লাৰ আছে, আদাৰ অইল আছে, লাইটো আছে, এনি আদাৰ আছে, যিটো অপশ্যন হয় সেইটো আপোনালোকে ইয়াতে চিলেক্ট কৰিব লাগিব। এক্সেছ টু লেট্ৰিন, আপোনালোকৰ লেট্ৰিনৰ ফেচিলিটিখিনি আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব। পাব্লিক লেট্ৰিন বা আপোনালোকৰ হাউচ হোল্ড অনলি ইউজ নে, বা শ্বেয়াৰ্ড উইথ আদাৰ হাউচ হোল্ডাৰ, এইটো যিটো অপশ্যন হয় সেইটো আপোনালোকে ফিল আপ কৰিব লাগিব। যদি আপোনালোকে কেৱল আপোনালোকৰ ঘৰখনে ব্যৱহাৰ কৰে চ' আপোনালোকে 1 নম্বৰটো চিলেক্ট কৰিব। যদি আপোনালোকে কেইবাটাও পৰিয়ালে আপোনালোকে ব্যৱহাৰ কৰে 2 নম্বৰটো কৰিব। যদি আপোনালোকৰ পাব্লিক টয়লেট হয় তেতিয়া আপোনালোকে পাব্লিক টয়লেটটো চিলেক্ট কৰিব। ইয়াৰ পিছত আছে টাইপ অফ লেট্ৰিন, আপোনালোকৰ ছেফটি টেংকৰ বিষয়ে ইয়াতে প্ৰশ্ন কৰিছে। যদি আপোনালোকৰ পাইপ থাকে চ' পাইপ ছিষ্টেম হ'লে আপোনালোকে পাইপ ছিষ্টেম কৰিব, চিলেক্ট কৰিব। ছেফটি টেংক হ'লে ছেফটি টেংক ফিল আপ কৰিব, আৰু এনি আদাৰ হ'লে আপোনালোকে এনি আদাৰ অপশ্যনটো ফিল আপ কৰিব। মই যিহেতু ছেফটি টেংক ফিল আপ কৰি দিছোঁ। দেখিছে আপোনালোকে এইটো ফিল আপ কৰাৰ পিছতে আপোনালোকে এই বাকীকেইটা অপশ্যন আপোনালোকে ফিল আপ কৰিব নালাগে। ইয়াৰ পিছত আছে ৱাটাৰ চ'ৰ্চ আউটলেট, যে আপোনালোকৰ ঘৰৰ যিখিনি ড্ৰেইনেজ পানী আপোনালোকে কেনেকৈ আউট হয়। ছাপ'জ আপোনালোকৰ
ক্লোজ ড্ৰেইন যদি আপোনালোকে ভিতৰে যায় তো ক্লোজ ড্ৰেইন হ'ব যদি ওপেন ড্ৰেইন হয় আপোনালোকে ওপেন ড্ৰেইনত ফিল আপ কৰিলো যদি আপোনালোকৰ ঘৰত কোনো ড্ৰেইন নাই আপোনালোকে নো ড্ৰেইনত ফিল আপ কৰিব লাগিব ইয়াৰ পিছত আছে বাথিং ফেচিলিটি এভেইলেবল উইথ দ্য প্ৰেমিচেছ আপোনালোকৰ গা ধোৱা ঘৰ তোমালোকৰ কেম্পাছৰ ভিতৰত আছে নে নাই যদি আপোনালোকে আছে বাথৰুম ইয়েছত ক্লিক কৰিব যদি নাই নোট ক্লিক কৰিব ইয়াৰ পাছতে আপোনালোকৰ এভেইলেবিলিটি অফ কিচেনত আপোনালোকে LPG গেছ ব্যৱহাৰ কৰে নে কি ব্যৱহাৰ কৰে ইয়াতে আপোনালোকে উল্লেখ কৰিব লাগিব has LPG's PNG connection does not have LPG connection LPG PNG connection যেটো হয় হেতু আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব ইয়াৰ পিছতে কুকিং ইনসাইড হাউস যদি আপোনালোকৰ ঘৰৰ ভিতৰতে আপোনালোকে কুকিং কৰে নে বাহিৰত কৰে আপোনালোকে হেতু অপচন আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব যদি আপোনালোকৰ ঘৰৰ ভিতৰতে কয় সো আপোনালোকে তলৰ অপচনটো আপোনালোকে ফিল আপ কৰিব নালাগে তলৰ কেইটা অপচন আপোনালোকে ফিল আপ কৰিব নালাগে ইয়াৰ পিছতে মেইন ফিউয়েল যেটো আপোনালোকৰ ঘৰৰ যেটো ফিউয়েল আপোনালোকে ৰান্ধিবৰ কাৰণে ব্যৱহাৰ কৰে ইয়াত উল্লেখ কৰিব লাগিব ফায়াৰউড খৰি নে আন কিবা হয় বা কাউডাং গোবৰ আপোনালোকৰ যেটো কেৰোচিন আছে LPG আছে যেটো অপচন হয় ইলেক্ট্ৰিসিটি আছে বায়োগেছ আছে সোলাৰ আছে যেটো হয় আপোনালোকে এটো ইয়াতে ফিল আপ কৰি দিব ইয়াৰ পিছত আপোনালোকে আটাইখিনি ফিল আপ কৰাৰ পিছত আপোনালোকে 7 নেক্সট ক্লিক কৰিব পুনৰ আপোনালোকে কনফাৰ্মেশনত ইয়েছত ক্লিক কৰিব ইয়েছত ক্লিক কৰাৰ পিছত আপোনালোকৰ ঘৰৰ সম্পত্তি এছেটছৰ বিষয়ে আপোনালোকে ইয়াতে আপডেট দিব লাগিব যেটো 5 নম্বৰ ষ্টেপ ইয়াত আপোনালোকে ৰেডিঅ' ট্ৰান্সিস্টৰ আপোনালোকৰ ঘৰত আছে নে নাই ইয়েছ আৰু নোট আপোনালোকে ক্লিক কৰিব পাৰে যদি আপোনালোকৰ ঘৰত অন মোবাইল স্মাৰ্টফোন আছে সো আপোনালোকে এটো সিলেক্ট কৰিব পাৰে ইয়াৰ পিছত আপোনালোকৰ টেলিভিছন আপোনালোকৰ ঘৰত যদি দূৰদৰ্শন আছে বা ডিশ টিভি আছে সো আপোনালোকে ইয়াতে সিলেক্ট কৰিব পাৰিব যদি আপোনালোকৰ কেবল কানেকশন হয় বা DTH যেটো হয় হেতু আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব ইয়াৰ পিছত আপোনালোকৰ ইন্টাৰনেটৰ ব্যৱস্থা কথা ইয়াতে প্ৰশ্ন কৰা হৈছে আপোনালোকৰ ঘৰত যদি ল্যাপটপ কম্পিউটাৰ আছে আপোনালোকে সিলেক্ট কৰিব যদি আপোনালোকৰ মোবাইল স্মাৰ্টফোন আছে যেটো হয় হেতু আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব ইয়াৰ পিছত আপোনালোকৰ ঘৰত যদি আপোনালোকৰ ল্যাপটপ আৰু কম্পিউটাৰ আছে আপোনালোকে ইয়েছত ক্লিক কৰিব যদি নাই নোট ক্লিক কৰিব ইয়াৰ পিছত টেলিফোন এণ্ড মোবাইল যেটো হয় আপোনালোকে হেতু ফিল আপ কৰিব লাগিব মই স্মাৰ্টফোনটো সিলেক্ট কৰিছো ইয়াৰ পিছতে বাইসাইকেল আপোনালোকৰ ঘৰত বিচাৰ সোধা হৈছে বাইসাইকেল মটৰচাইকেল স্কুটি যেটো হয় আপোনালোকৰ আছে যদি আপোনালোকে ইয়াতে ফিল আপ কৰিব পাৰে সো স্কুটাৰ মটৰচাইকেল মই ফিল আপ কৰি দিছো ইয়াৰ পিছতে কাৰ ভ্যান জিপ যেটো যদি আছে আপোনালোকে ইয়েছত ক্লিক কৰিব নাই যদি নোট ক্লিক কৰিব ইয়াৰ পিছতে আপোনালোকে কি খাদ্য খায় সেই খাদ্যটো আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব ৰাইস ভাত হলে ৰাইস আটা হলে হুইট আৰু জোৱাৰ যেটো আছে মাইজ আছে এনি আদাৰ আছে যেটো অপচন হয় যেটো আপোনালোকে ঘৰত বিশেষকৈ খায় হেতু আপোনালোকে ইয়াতে সিলেক্ট কৰিব লাগিব সো মই ৰাইসত সিলেক্ট কৰিছো ইয়াৰ পিছতে আপোনালোকে 7 নেক্সট ক্লিক কৰি দিব পুনৰ আপোনালোকে কনফাৰ্মেশনত ইয়েছত ক্লিক কৰিব ইয়েছত ক্লিক কৰাৰ পিছত আপোনালোকে লাষ্ট ষ্টেপটো আপোনালোকে এদৰে পাই যাব প্ৰিভিউ অফ হাউস হোল্ড দেখিবলৈ পাইছে আপোনালোকে গোটেই ডিটেইলছ খিনি আপোনালোকে প্ৰিভিউ কৰি চাব পাৰে যদি আপোনালোকৰ কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে পুনৰ কাৰেকচন কৰিব পাৰিব যদি আপোনালোকে কাৰেকচন কৰিব বিচাৰিছে আপোনালোকে বেক এণ্ড কাৰেকচনত ক্লিক কৰিব বেক এণ্ড কাৰেকচনত ক্লিক কৰাৰ লগে লগে আপোনালোকে প্ৰথম পেজটোৰ পৰা পুনৰ আপোনালোকে যিখিনি আছে আপোনালোকে কৰিব লাগিব যিখিনি আপডেট আপোনালোকে পুনৰ কৰিব লাগিব ইয়াৰ পিছতে আছে সেভ এণ্ড ড্ৰাফট আপোনালোকে এই ডেটাখিনি আপোনালোকে সেভ কৰি থব পাৰে আপোনালোকে সেভ কৰি থলে পৰৱৰ্তী সময়ত আপোনালোকে চাব পাৰিব বা আপোনালোকে ফাইনেল সাবমিটও কৰিব পাৰে সো আপোনালোকে ফাইনেল সাবমিট কৰি দিলে আপোনালোকৰ লৈ এটা কোড আহিব সেই কোড নম্বৰটো আপোনালোকে যিজন গণনাকাৰী বিষয় আহিব তেওঁক আপোনালোকে দেখুৱাই আপোনাৰ ডিটেইলখিনি তেওঁ হটো এবাৰ চেক কৰাব পাৰিব মই যেহেতু ফাইনেল সাবমিট নকৰো মই সেভ এণ্ড ড্ৰাফটত ক্লিক কৰি দিছো দেখিলে পিছে সেভ এণ্ড ড্ৰাফটত ক্লিক কৰাৰ পিছতে এটা পপআপ আহিব your data has been saved as draft you can edit and complete the final submission until 16/8/2026 আৰু 16 আগষ্টৰ পূৰ্বে মই এখিনি পুনৰ এডিট কৰিব পাৰিম সো মই এখানে এখিনি 7 ড্ৰাফটত ওকে ক্লিক কৰি দিছো ওকে ক্লিক কৰাৰ লগে লগে মোৰ আটাইখিনি ডেটা যেটো সেভ হৈ গৈছে এইদৰে আপোনালোকেও আগন্তুক যি সেন্সাছৰ সেল্ফ এনুমাৰেচন যি গণনা আপোনালোকৰ মোবাইলতে সহজে কৰিব পাৰিব আশা কৰিছো ভিডিওটো আপোনালোকক যথেষ্ট উপকৃত কৰিব ভিডিওত ইমানখিনি আছিল ভিডিওটো হেকলকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালো